অহা 9 মাৰ্চত অনুষ্ঠিত হ'ব আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে প্ৰাইজ মানি আধুনিক নৃত্য প্ৰতিযোগিতা। প্ৰতিযোগীসকলে সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰপত্ৰ। 9 মাৰ্চৰ ৰাতিপুৱা পৰ্যন্ত জমা কৰিব পাৰিব প্ৰপত্ৰসমূহ। নিৰ্ধাৰণ কৰি দিয়া নাই বয়সৰ সীমা। বৰেণ্য গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পীৰ সংগীতৰ মাজত নিৰ্বাচিত সংগীত গাব লাগিব প্ৰতিযোগীসকলে। চিৰনমস্য কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকা, খগেন মহন্ত, দীপালী বৰঠাকুৰ আদিৰ লগতে কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীৰ গীতৰ মাজতে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। চেমনীয় নামেৰে এখন আলোচনীও প্ৰকাশ কৰিব শাখা সাহিত্য সভাই। আমিনগাঁৱৰ শৰাইঘাট নাট্যগোষ্ঠীৰ সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। এই সন্দৰ্ভত আমিনগাঁও শাখা সাহিত্য সভাৰ সংবাদমেলৰ কিয়নাংশ এনেধৰণৰ। 9 তাৰিখে 9 মাৰ্চ আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি শিশু সমাৰোহটো পালন কৰোঁ। ইয়াত শিশুৰ বিকাশৰ কাৰণে বহুতো কাৰ্যসূচী লোৱা হয়। দিনৰ 8:30 বজাৰ লগে লগে আমাৰ পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী প্ৰথমতে আৰম্ভ হ'ব। ইয়াৰ পিছতেই আমি শিশুসকলক লৈ আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী যিখিনি আছে ইয়াত, সেইসকলক লৈ আমি এটা সাংস্কৃতিক শোভাযাত্ৰা কৰিম। তাৰপিছতেই আমাৰ সভাখন আৰম্ভ হ'ব, মুকলি সভাখন। এই মুকলি সভা হোৱাৰ পিছতেই আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে এটি প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমি কৰিম শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা। এই প্ৰতিযোগীসকলক আমি উৎসাহ দিয়াৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিম। আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতেই আমি এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে আধুনিক গীতৰ প্ৰতিযোগিতা এখনি পাতিছোঁ। আৰু এইটো নগদ ধন পুৰস্কাৰ দিয়া হ'ব। আৰু ইয়াত আমাৰ যিহেতুকে এই আধুনিক গীতটো অসমীয়া গীতৰ ভিতৰত হ'ব, আৰু পুৰণি যিখিনি শিল্পী আছে সেই শিল্পীখিনিক স্মৰণ কৰাৰ কাৰণেই আমি এই প্ৰথম এই আমাৰ গীত প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পিছতেই আমি নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান এটা ৰাখিছোঁ আমাৰ স্থানীয় শিল্পীসকলৰ। সেই অনুষ্ঠানৰ মাজতেই আমি বঁটা বিতৰণী সভাও ৰাখিছোঁ। আমি আশা ৰাখিছোঁ অসমৰ সকলো প্ৰান্তৰ পৰাই আমাৰ ইয়াত শিল্পীসকলে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত অৱশ্যে আমি বয়সৰ কোনো সীমা ৰখা নাই। বিশেষকৈ আমি ভাবিছোঁ যে যিখিনি উঠি অহা চাম, যুৱক যুৱতী চাম, তেখেতসকলৰ মাজত হ'লে বেছি ভাল হয়। আৰু আমি এই বাহিৰৰ পৰা অহা শিল্পীসকলৰ দ্বাৰা গীত পৰিৱেশন হ'লে আমাৰ স্থানীয় শিল্পী যিখিনি আছে তেখেতসকলে আশাৰ ৰেঙনি পাব বুলি আশা ৰাখিছোঁ। দীপালী বৰঠাকুৰ আছে, নলিনী চৌধুৰী আছে, খগেন মহন্ত আছে। ঠিক তেনেদৰে আমি পুৰণি শিল্পীসকলৰ গীতবিলাক তাত বাছি দিছোঁ, যাতে সেই সকলো শিল্পী আমি আকৌ এবাৰ স্মৰণ কৰিব পাৰোঁ, যাতে বিস্মৃতিৰ কৰালবিলাকত তেওঁলোকৰ নামসমূহ বিলীন হৈ নাযায়। আমি জিলাভিত্তিক ৰাজ্যিক ভিত্তিক কৰি কোনো কথা উল্লেখ কৰা নাই। আমি মাত্ৰ প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু তাত যদি জিলা ভিত্তি বা ৰাজ্যিক ভিত্তিতো প্ৰতিযোগী আহি অংশগ্ৰহণ কৰে, কাৰণ আমি প্ৰতিযোগিতাটো প্ৰাইজ মানি হিচাপে কৰিছোঁ। আমি তেওঁলোকক নগদ ধনৰ পুৰস্কাৰ দিম। যেতিয়া আমি প্ৰতিযোগিতা এখন অসম ভিত্তিক, ৰাজ্যিক ভিত্তি বা জিলা ভিত্তিক তেনেধৰণে কোনো উল্লেখ কৰা নাই। কিন্তু তাত যিকোনো ঠাইৰ পৰাই প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আমাৰ নিৰ্ধাৰিত
তেওঁলোকে নিৰ্ধাৰিত কিছুমান ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এটা ন্যূনতম আমাৰ ভৰ্তি মাচুল আমাৰ কাউণ্টাৰত দিব লাগিব সাহিত্য সভাৰ কোষত। গতিকে সেইখিনিয়ে যথেষ্ট। আৰু লগতে তেওঁলোকৰ বাবে আমি মঞ্চত যিসকল গায়ক প্ৰতিযোগী তেওঁলোকৰ সুবিধাৰ্থে আমি মঞ্চত সাহিত্য সভাৰ তৰফৰ পৰা বাদ্যযন্ত্ৰী মজুত ৰাখিম আৰু সেই বাদ্যযন্ত্ৰীয়ে তেওঁলোকৰ গীতৰ লগত সংগত কৰিব পাৰিব, বাদ্যযন্ত্ৰ সংগত কৰিব পাৰিব। আৰু লগতে ইয়াৰ উপৰি যদি কোনো প্ৰতিযোগীয়ে তেওঁলোকৰ স্বকীয়ভাৱে বাদ্যযন্ত্ৰী লগত আনিব বিচাৰে সেইটো ক্ষেত্ৰতো কোনো বাধ্যবাধকতা নাথাকিব। অহা 9 মাৰ্চ 2024 আমিনগাঁও আঞ্চলিক স্বৰ্ণ সাহিত্য সভাৰ 81তম প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে শিশু সমাৰোহ উদযাপন কৰি আহিছোঁ আৰু এইবেলিও আমি শিশু সমাৰোহ উদযাপন কৰিম। আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে বিগত বহুকেইটি বছৰ ধৰি আমি চেমনিয়াৰ নামেৰে এখন আলোচনী প্ৰকাশ কৰি আহিছোঁ আৰু এইবেলি সেই চেমনিয়াৰ অষ্টম সংখ্যা প্ৰকাশ কৰিম। আৰু এই চেমনিয়াত আমি স্থানীয় যিবিলাক স্কুল আছে এই স্কুলৰ সৰু ছাত্ৰীৰ তৰফৰ পৰা আমি লিখনি আহ্বান কৰোঁ, লিখনি বিচাৰোঁ প্ৰতিখন স্কুলৰ পদূলি ঘূৰি। আৰু তাত আমি বিগত 7 বছৰে যথেষ্ট ছাত্ৰ ছাত্ৰীৰ পৰা সঁহাৰি পাইছোঁ আৰু তেওঁলোকৰ পৰা ন লিখনি আমি সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছোঁ। আৰু আমি আশা ৰাখিছোঁ অনাগত দিনবিলাকত প্ৰতিখন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত এনেদৰে সাহিত্যৰ ক্ষেত্ৰত এক সজাগতা সৃষ্টি কৰিব আমাৰ এই চেমনিয়া নামৰ আলোচনীখনে। কিশোৰীসকলক সাহিত্য সংস্কৃতিৰ প্ৰতি অধিক আগ্ৰহী তথা দায়বদ্ধ কৰাৰ কাৰণে কিবা প্ৰতিযোগিতাৰ আয়োজন কৰিছে? আমি এইবেলি শিশুসকলৰ মানসিক তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ অৰ্থে আমি সাহিত্য সভাৰ তৰফৰ পৰা 9 মাৰ্চৰ দিনাখন আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ, আমি পৰিকল্পনা লৈছোঁ। আৰু এই আধুনিক গীতবিলাক আমি সাহিত্য সভাৰ তৰফৰ পৰা বাছনি কৰি দিছোঁ 15টি গীত। আৰু সেই গীতসমূহ পুৰণি আমাৰ অসমৰ সাংস্কৃতিক জগতৰ লগত জড়িত যিসকল অতীতৰ শিল্পী আছিল যিসকল শিল্পী বৰ্তমান পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব ধৰিছে সেইসকল শিল্পীক পুনৰাই স্মৰণ কৰাৰ অৰ্থে আৰু তেওঁলোকৰ গীতসমূহ আমি এই প্ৰতিযোগিতাত বাছনি কৰি দিছোঁ হওক। আমি আশা ৰাখিছোঁ আমি সেই গীতবিলাক যেতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীয়ে গাব তেতিয়া আমি সেই শিল্পীসকলক আকৌ এবাৰ তেওঁলোকক স্মৰণ কৰিবলৈ অৱকাশ পাম। আমিনগাঁৱৰ পৰা মিতালী দাসৰ প্ৰতিবেদন, নিউজ নাও 24x7।